অসম ৰাজ্যিক জমিয়ত উলেমাৰ উদ্যোগত উচ্ছেদিত লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ। বৰক্ষেত্ৰীৰ বাকৰিকুছিত উচ্ছেদ কৰা লোকসকলৰ মাজত উপস্থিত হয় অসম ৰাজ্যিক জমিয়ত উলেমাৰ বিষয়ববীয়াসকল। অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি হজৰত মৌলানা মুস্তাক আহমদ আনফৰৰ নিৰ্দেশ আৰু ব্যৱস্থাপনাত নলবাৰী জিলাৰ জমিয়ত উলেমাৰ সহযোগত বাকৰিকুছিৰ উচ্ছেদিত লোকসকলৰ মাজত উপস্থিত হৈ দুখৰ সমভাগী হয়। লগতে উচ্ছেদিত লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। লোকসকলৰ মাজত চাউল, মিঠাতেল, আলু, পিঁয়াজৰ লগতে প্ৰয়োজনীয় 11 বিধ সামগ্ৰী বিতৰণ কৰা হয়। আজি 8 জুলাই তাৰিখে বাকৰিকুছি লাউথাৰী অঞ্চলৰ যিসকল লোকক 30 তাৰিখে উচ্ছেদ কৰিলে চৰকাৰে, এই উচ্ছেদিত লোকসকলৰ দুখ দুৰ্গতি দেখি অসম ৰাজ্যিক জমিয়ত উলেমাৰ সন্মানীয় সভাপতি হজৰত মৌলানা মুস্তাক আহমদ আনফাৰ চাহেব, সাধাৰণ সম্পাদক হজৰত মৌলানা আব্দুল ৰছিদ কাছিমি চাহেব, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মৌলানা কলিমুদ্দিন আহমেদ চাহেব প্ৰমুখ্যে অসম জমিয়তৰ নেতৃবৃন্দই এই লোকসকলৰ কাৰণে কিছু খাদ্য বস্তু যোগান ধৰিছে আৰু এই ক্ষেত্ৰত নলবাৰী জিলা জমিয়তে তেখেতসকলৰ লগত যোগাযোগ কৰিছে, লিষ্ট সংগ্ৰহ কৰিছে আৰু আজি আহি ইয়াতে গোটেই ডিষ্ট্ৰিক্ট কমিটিৰ মূল যিবিলাক কৰ্মকৰ্তা আছে সকলোৱে আহি আপোনালোকক এই ৰাইজক এই বাকৰিকুছিত আহি এই খাদ্য সামগ্ৰী বিতৰণ কৰিছে। ইয়াত আমি সঁচাকৈ দুখ পাইছোঁ যে যিসকল লোকৰ জমি নাই, থাকিবলৈ ঘৰ নাই, খাবলৈ একো নাই, তেওঁলোক আজি পথহৰা আৰু গৃহহাৰা নিগৃহীত হৈছে। দুখ আমি পাইছোঁ। গতিকে সমবেদনা জনাৰ কাৰণে আহিছোঁ। আশা ৰাখিছোঁ অসম চৰকাৰে এই উচ্ছেদিত লোকসকলৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰি তেওঁলোকক থকাৰ ব্যৱস্থা কৰি দিব আৰু সংস্থাপনৰ ব্যৱস্থা কৰি দিব। এইখিনি আমাৰ অসম চৰকাৰৰ প্ৰতি অনুৰোধ। আৰু আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ দেৱক অনুৰোধ কৰিছোঁ যে এনেধৰণৰ যিসকল গৰীব লোক আছে, গৃহহীন লোক আছে, জমিহীন লোক আছে, তেখেতসকলৰ ক্ষেত্ৰত যেন তেখেতসকল সহানুভূতি প্ৰদৰ্শন কৰে। আৰু অসম ৰাজ্যিক জমিয়ত উলেমাৰ তৰফৰ পৰা আপোনালোকসকলৰ প্ৰতি আমি সহানুভূতি জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে আল্লাহৰ ওচৰত দোৱা কৰিব যাতে আল্লাহ তাআলাই এই বিপদ আপদবিলাক দূৰ কৰি দিয়ে। আপোনালোকে যেতিয়া ডকুমেণ্টছ সহকাৰে দিব, ইয়াত কেতিয়াৰ পৰা আছে, কি ধৰণে আছিলে, ডকুমেণ্টছ দিলে অসম ৰাজ্যক যদি প্ৰদৰ্শন কৰে তেতিয়াহ'লে আমি এইবিলাকৰ আইন ব্যৱস্থা লগালে নিশ্চয় গ্ৰহণ কৰিব আমাৰ ষ্টেট জমিয়তে, নিশ্চয় কৰিব। মুকালমাৰ পৰা আমজাদ হুছেইনৰ ৰিপৰ্ট, NV Live।